When it comes to travel, I can leave everything behind and take out my bike and ride towards the mountain with the few best buddies I have. তো কণ্ডিশ্যনটো এতিয়া এইটো হ'ল 8টাৰ পৰা বোলে 4টালৈকে বন্ধ থাকে এইখিনি জাঙৰ পৰা আহি This time we are riding to the least explored lake of Northeast India, which is situated in Tawang district of Arunachal Pradesh, where instead of Google Maps, the fascinating valleys and mountains will lead you to your destination. So welcome back to another travel vlog. In this travel vlog, you will get to witness one of the most scenic routes of Arunachal Pradesh. So come, let's start this beautiful journey from the beginning, which ended in Gongarla. So guys, a very good morning. আৰু আজি আমি যাবলৈ ওলাইছো অৰুণাচলৰ ৰিসেন্টলি খুব ফেমাস হোৱা এটা ধুনীয়া জেগালৈ তো যলৈকে গুগল মেপৰ ৰাস্তা নেদেখায় ইয়েছ মই গংকাৰলা লেকৰ কথা কৈ আছোঁ আৰু বাকী এইফালে মোৰ পেকিং অলমষ্ট হৈ গৈছে আৰু বাকী এবাৰ ৰাইডটোত আৰু দুজন যাব মোৰ লগত তো এতিয়া হওক বাকী পেকিংখিনি কৰি লওঁ বাকী লগ পাই আছোঁ আমাৰ আহোঁগৈ সেইকেইটা আকৌ গ'ল জেগা পালেগৈ তহঁতে আহিবি দেও ক কি পাওঁ আহি ফোন কৰিবি পিছত অঁ এটা আহোঁগৈ ব'লা ব'লা ৰ দেই চ' এতিয়া 7টা বাজি গ'ল অলমষ্ট আৰু আমি 6টাতে ওলোৱা কথা আছিলে কাৰণ আজি আমাৰ ডিষ্টেঞ্চ অলমষ্ট 450মান হ'ব আমি জাঙলৈকে মাৰিম বুলি ভাবিছোঁ নাজানো কিমান দূৰ যাব পাৰোঁ ট্ৰাই কৰিম আমি জাঙলৈকে এতিয়া আমি পেট্ৰলটো ভৰাই ল'বগৈ লাগিব বাকী লগ পাই আছোঁ বাটে বাটে And this is how our journey to Gongarla began. কিমান 150 টকা ভৰাইছে তাৰ পৰা ওলাই আহিলোঁ আমি এতিয়া নুমলীগড় পাইছোঁ আৰু এইফালে আছে বৰুণ লাষ্ট আমি মণিপুৰ গৈছিলোঁ ন তো এইটো আমাৰ বহুত দিনৰ পাছত আকৌ এটা ৰাইড আৰু এইফালে লাষ্ট মেঘালয় হয়নে সেইটোৱে আছিলে দং আৰু মেঘালয় আৰু বৰুণৰ লগতো একদম পুৰণা আগৰ পৰা ৰাইড মাৰিছিলোঁ লাষ্ট মণিপুৰ আছিলে এতিয়া আজি মজাছে গৈ থাকোঁ এবাৰতো লগ পাই আছোঁ Riding through the roads where every turn feels like a conversation with the wilds, we reached Kolyawar. A small pause at that little chai stall where we had boosted our energy with chai roti and sabji, and then again started our journey towards Bhalupong. And by 2 p.m., we reached the border town of Assam and Arunachal called Bhalukpong, where we need to make our ILP to officially enter Arunachal Pradesh. তো আমি এতিয়া ভালুকপুং পালোহি আৰু ইয়াতে সেই গেটত এতিয়া পাৰ্মিট বনাব লাগিব কিমান কি ভিৰ হৈছে নাজানো আৰু টাইমো বহুত হ'লগৈ আমি অলপ শ্ল'কৈ আহিলোঁ সেইখিনি আছে ভালুকপুং চেক গেট আৰু এইখিনিতে এইটো ভাগ হৈছে অসম অৰুণাচল আৰু আমি ইয়াতে পাৰ্মিট বনাব লাগিব এতিয়া ক'ত এতিয়া বৰ্তমান আৰু আমি ক'ত আছোঁ এতিয়া অৰুণাচল সোমাই গ'লোঁ আমি এইফালে এজন ফোনত ব্যস্ত ডিঙি মুচৰি পেলালি খালি অৰুণাচলত সোমাই গ'লোঁ পাৰ্মিট আমি বনালোঁ এতিয়া গৈ থাকিম ক'লৈকে যাব পাৰোঁ নাজানো আজি বহুত লেট হৈ গ'ল ইটো বস্তু বিচাৰোঁতে লেট হৈ গ'ল অ'কে আমি তেনে গৈ আছোঁ After completing our ILP formalities, we took a quick halt, took a deep breath, and the engines roared again as our journey continued. Not even a few kilometers later, the ordinary roads turned into mesmerizing landscapes, and from that moment, we started enjoying every single turn.
এখন আইৰণ ব্ৰিজ পাৰ কৰিছোঁ আজিৰ দিনটোত It was around 3 or 4 in the evening, and we were somewhere in an unknown place, riding together, chasing peace before life changes. Strangers on the way, and the mountains beside us, and the road is completely ours. And with all these moments, we finally arrived at the first tunnel of this ride. After crossing the tunnel, we rode a few kilometers more and reached Dirang town at around 7 pm. And from there, we directly arrived at this place called Senge. অৱস্থা কেনেকুৱা লাগক কিমান নাজানো আৰু এতিয়া ঠাণ্ডা পৰিছে যেন তেনে এইটো হোমষ্টে বিচাৰি পালোঁ আকৌ খানা এভেইলেবল নাছিলে উঠি কৰি বনাই দিব বুলি কৈছে এতিয়া আৰু এতিয়া চেলালে অলমষ্ট কিমান 28 কিলোমিটাৰ মানহে আছে চেলাত অকলে তো বহুত আগবাঢ়ি আহিলোঁ এনেই আহি আছিলোঁ চখতে এতিয়া পাইছোঁ মজাটো ঠাণ্ডা অঁ এয়া কেঁচা গম আমি বৰ্তমান এতিয়া ডিৰাং আৰু চেলাপাছৰ মাজত আছোঁ এতিয়া 10টামান বাজি গ'ল চব শুই গ'ল আৰু কিন্তু তেওঁলোকে উঠি মেলি আমাৰ কাৰণে মানে ভাত দাইল কিবা কিবি বনাব আৰু কি বনাইছে নাজানো বনাই মেলি দিছে নেকি ঠাণ্ডাত মানে একো কামেই কৰা নাই কিচেনত সোমাইছে এইফালে জুই লগাই দিছে জুই লগাই দিছে এইফালে সেই বনফায়াৰ কৰি দিছে আমাক মানে ঠাণ্ডাত আমাৰ অৱস্থা বেয়া হৈছিলে তেতিয়া জুই চুই খুৱাম আৰু